খুমটাইৰ গৰঙা চাহ বাগিচাত বাগিচাৰ মহিলাসকলক নিজৰ অধিকাৰৰ প্ৰতি সজাগ কৰাৰ লক্ষ্যৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন। বিভিন্ন প্ৰান্তৰ লগতে গৰঙা বাগিচাটো উৎসাহ উদ্দীপনাৰ মাজেৰে বাগিচা সংঘৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। নাৰী দিৱসৰ লগতে সংগতি ৰাখি কেইবাটাও কাৰ্যসূচী লোৱা হয়। সেই উপলক্ষে আয়োজন কৰা সভাত কেইবাগৰাকীও আমন্ত্ৰিত বক্তাই নাৰী সুৰক্ষা আৰু সজাগতামূলক ভাষণ প্ৰদান কৰে। নিজৰ কৰ্মৰাজি আৰু কৰ্তব্যনিষ্ঠাৰে কৰি যোৱা বাগিচাখনৰ কেইগৰাকীমান মহিলাক দুগুণ অনুপ্ৰেৰণা যোগাবলৈ একোখনকৈ গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এখন পৃথিৱী য'ত সকলোৱে সমান অধিকাৰ আৰু সন্মান লাভ কৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ গুৰুত্বই। এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে নাৰীক পুৰুষৰ দৰে সমান সন্মান আৰু অধিকাৰ দিয়া আৰু তেওঁলোকক নিজৰ অধিকাৰৰ প্ৰতি সচেতন কৰা। নাৰীৰ মনোবল বৃদ্ধি আৰু সমাজত প্ৰচলিত বৈষম্য দূৰ কৰিবলৈ এই দিৱসটোৰ অতি গুৰুত্ব আছে জানিব দিয়ে। সমাজত নাৰীক কিদৰে অধিক সুৰক্ষা প্ৰদান কৰিব লাগে ইত্যাদি বিষয়ে সকলোকে অৱগত কৰি এই দিৱস উদযাপন কৰে। এই নাৰী দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে গৰঙা বাগিচাৰ বাগিচা সংঘৰ সভাপতি সম্পাদক আৰু গৰঙা বাগিচাৰ সহকাৰী পৰিচালক পল্লৱ শইকীয়াৰ উপৰিও বাগিচাখনৰ জনকল্যাণ বিষয়া লীলাধৰ মৃধা, বাগিচাখনৰ স্বাস্থ্যকেন্দ্ৰৰ পৰিচালিকা সবলম জাল, অংগনবাড়ী কৰ্মী টুটুমণি বৰা, আশাকৰ্মী মনীষা টংলা, সখিলা মানকি, মাইনা সাহু কমাৰ, বিজু কমাৰ, বুদ্ধেশ্বৰ নায়ক, ৰামেশ্বৰ গঞ্জু, মঞ্জিত মৃধাৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। 8 মাৰ্চ আজি বিশ্ব নাৰী দিৱস আৰু এই বিশ্ব নাৰী দিৱসৰ ওপৰত সংগতি ৰাখি পেলাই গৰঙা চাহ বাগিচা সংঘৰ বাগিচা সমিতিয়ে আজি নাৰী দিৱসৰ উপলক্ষে গৰঙা চাহ বাগিচা ৰাজহুৱা ক্লাবঘৰতে তেওঁলোকে নাৰী দিৱস পাতিছে। আৰু এই নাৰী দিৱসত গৰঙা চাহ বাগিচাত যিমানখিনি চাহ শ্ৰমিক মহিলা আছিলে সেই চাহ শ্ৰমিক মহিলা আজি আমাৰ গৰঙা চাহ বাগিচাত সকলোৱে একত্ৰিত হৈ নাৰী দিৱস পালন কৰিছে। আৰু এই নাৰী দিৱসত সংগতি ৰাখি পেলাই আজি আমি বহুতখিনি কথা আলোচনা কৰিছোঁ যে নাৰীৰ প্ৰতি সুৰক্ষা আমি কেনেধৰণৰ প্ৰদান কৰিব লাগে আৰু আমি কোনবিলাক দিশত আমি কাম কৰিব লাগিব সেইখিনি কথা আলোচনা কৰিছোঁ। আমি আলোচনা কৰিছোঁ যে আমি কৈছোঁ যে আমাৰ গৰঙা চাহ বাগিচাত মানে এখন শক্তিশালী মহিলা সমিতি গঠন কৰিব লাগে আৰু এই মহিলা সমিতিখন গঠন কৰি পেলাই কেইটামান পদক্ষেপ গ্ৰহণ কৰিব লাগে। প্ৰথম কথাটো হৈছে এখন ঘৰ যদি তেওঁলোকে ঠিক কৰিব বিচাৰে, এটা নাৰীয়ে যদি ইচ্ছা কৰে, এগৰাকী নাৰীয়ে যদি ইচ্ছা কৰে সেই ঘৰখন ঠিক কৰিব পাৰে। আৰু ঘৰখন ঠিক কৰিবৰ কাৰণে অন্যান্য ধৰণৰ তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব পাৰে। আমি দেখি আহিছোঁ যে আজি প্ৰায় বহুতো নাৰী নিৰ্যাতন চলি আছে। গতিকে এই নাৰী নিৰ্যাতনখিনিও আমি নাইকিয়া কৰিবলৈ হ'লে, নিক্ষেপ কৰিবলৈ হ'লে আমি মহিলাবিলাকে মহিলা শক্তি ঠিক হ'ব লাগিব, সেইখিনি কাম কৰি যাব লাগে। ভাস্কৰ ৰাজগুৰুৰ ৰিপৰ্ট ইত্যাদি A to Z।